So next topic হৈছে that electric potential at any point due to a single point charge. So electric potential or physical concept তোমাক explain কৰোঁতে মই যিটো example দেখাইছিলোঁ সেই একেটা কথাই just এটা single point chargeৰ কাৰণে point chargeৰ চাৰিফালে যিখন ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব সেই ইলেক্ট্ৰিক ফিল্ডৰ যিকোনো এটা পইণ্টত যদি তুমি এটা ইউনিট পজিটিভ চাৰ্জ আনিবলৈ হয় তেতিয়াহ'লে সেই পইণ্টটোত ইলেক্ট্ৰিক পটেনচিয়েল কিমান হ'ব বুলি সুধিছে ঠিক আছে মিন্স এটা বিন্দুসমূহ চাৰ্জৰ কাৰণে তাৰ যিকোনো বিন্দুত স্থিতিবৈদ্যুতিক বিভৱ কিমান হ'ব সো ফাৰ্ষ্ট জানি লোৱা যে কি কৈছে যে ইফ দ্য সোৰ্স চাৰ্জ Q is positive unit positive charge is moved from infinity to that point while in case of negative source charge unit positive charge is taken from given point to infinity so এইটো ক্ষেত্ৰত কি ক'লে চোৱা কি কৈছিলোঁ এই সোর্স চাৰ্জটো যাৰ এইটোক কয় সোর্স চাৰ্জ যাৰ চাৰিফালে এখন ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হৈছে এইটো যদি তোমাৰ পজিটিভ হয় তেতিয়াহ'লে ইউনিট পজিটিভ চাৰ্জ এটা ইনফিনিটিৰ পৰা ইয়ালৈ আনিবৰ কাৰণে মানে তোমাৰ ইয়াৰ পৰা ইয়ালৈ আনিবৰ কাৰণে তোমাৰ কি হয় সদায় এটা আমি কি কৰিব লাগে এক্সটাৰ্নেল ফ'ৰ্চ এটা এপ্লাই কৰিব লাগে বুলি কৈছিলোঁ মানে কি কৈছে ইউনিট পজিটিভ চাৰ্জ ইজ মুভ ফ্ৰম ইনফিনিটি টু ডেট পইণ্ট চ' এইটো যদি পজিটিভ চাৰ্জ হয় ইউনিট পজিটিভ চাৰ্জ সদায় ইনফিনিটিৰ পৰা এই পইণ্টটোলৈ আহে ইনফিনিটিৰ পৰা ইয়ালৈ আহে মানে এইটো ডিৰেকশ্যনত আহে এগেইনষ্ট দ্য ইলেক্ট্ৰষ্টেটিক ৰিপালচিভ ফ'ৰ্চ কিন্তু এইটো যদি তোমাৰ নিগেটিভ চাৰ্জ হৈ যায় তেতিয়া পজিটিভ চাৰ্জ সদায় উল্টাই ইয়াৰ পৰা যাবলৈহে বিচাৰে মানে তাৰমানে এই পইণ্টৰ পৰা ইনফিনিটিলৈ যাবলৈ বিচাৰে কিহৰ কাৰণে কাৰণ নিগেটিভ চাৰ্জৰ এটা পজিটিভ চাৰ্জক তাৰফালে এট্ৰেক্ট কৰে অলৰেডি তাৰফালে সি টানিয়ে থাকিব গতিকে সেই টানি থকা মানে এট্ৰেক্টিভ ফ'ৰ্চৰ এগেইনষ্টত যদি আমি যাবলৈ হয় তেতিয়া আমি এটা ৱৰ্ক ডাউন কৰিব লাগিব হয়নে মানে এক্সটাৰ্নেল ফ'ৰ্চ এটা এপ্লাই কৰিব লাগিব তাৰ কথাটো এইটোৱে যে পজিটিভ চাৰ্জ হ'লে সোৰ্স চাৰ্জটো পজিটিভ হ'লে ইউনিট পজিটিভ চাৰ্জ এটা সদায় ইনফিনিটিৰ পৰা আনিব লগা হয় আৰু সোৰ্স চাৰ্জটো নিগেটিভ হ'লে পজিটিভ চাৰ্জটো সদায় এই পইণ্টৰ পৰা উল্টাই ইনফিনিটিলৈ নিব লগা হয় হ'ব সো আমি ধৰা হ'ল আমাৰ সুবিধাৰ কাৰণে আমি নিগেটিভ নধৰোঁ আমি সোৰ্স চাৰ্জটো পজিটিভ বুলি আমি ধৰি ল'ম সো ধৰা হ'ল সোৰ্স চাৰ্জ এটা আছে অ' পইণ্টত তো তাৰ চাৰিওফালে অবিয়াছলি এখন ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব ধৰা হ'ল পি এটা পইণ্ট এই পি পইণ্টতে আমি কি উলিয়াব লাগে ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াব লাগে সো এই পি পইণ্টটো ধৰা হ'ল অ'ৰ পৰা আৰ ডিষ্টেঞ্চত আছে আৰু ইউনিট পজিটিভ চাৰ্জ এটা তুমি ইনফিনিটিৰ পৰা আনি আছা ইনফিনিটিৰ পৰা আনি তুমি ক'ত প্লেচ কৰিব লাগে পি পইণ্টত সো আহি থাকোঁতে এট এনি ইনষ্টেণ্ট আহি সি ধৰা তোমাৰ এই পজিশ্যন আহি পালেহি সো ইনফিনিটিৰ পৰা আহি সি এই পজিশ্যন পালেহি সো ধৰা হ'ল এই পইণ্টটো অ'ৰ পৰা তোমাৰ এক্স ডিষ্টেঞ্চত আছে হ'ব কাৰণ ইনফিনিটিৰ পৰা তোমাৰ কাৰণ ইনফিনিটিৰ পৰা হিচাপ কৰিবলৈ অকণমান দিগদাৰ হয় সো আহি ধৰা এই পজিশ্যন পালে এই পজিশ্যনটো অ'ৰ পৰা এক্স ডিষ্টেঞ্চত আছে এতিয়া আমি কি কৰিম এই পজিশ্যনৰ পৰা পি পজিশ্যনলৈকে আনিবলৈ মানে ইমানটো ডিষ্টেঞ্চ কভাৰ কৰিবলৈ আমি যিটো ৱৰ্ক ডাউন কৰিব লাগিব তাৰ এক্সপ্ৰেশ্যনটো আমি কেনেকুৱা হ'ব হ'ল সো ফাৰ্ষ্ট কি কৈছে যে let the source as Q be situated at O'ত আছে we intend to determine the electric potential at P distance R from O now imagine a unit positive charge is moving from infinity towards P ধৰা হ'ল এটা ইউনিট পজিটিভ চাৰ্জ ইনফিনিটিৰ পৰা অসীমৰ পৰা P পইণ্টৰ ফালে আহি আছে at any instant during this process আহি ধৰা ইউনিট পজিটিভ চাৰ্জটো এই পইণ্ট পালেহি যি অ'ৰ পৰা এক্স ডিষ্টেঞ্চত আছে সো লেট ই বি দ্য ইলেক্ট্ৰিক ইণ্টেনচিটি এট এ ঠিক আছে মিন্স ইনফিনিটিৰ পৰা আহি ধৰা এই পজিশ্যন পালেহি এই পইণ্টত তাৰ যিটো তোমাৰ ইলেক্ট্ৰিক ইণ্টেনচিটি সেইটো হৈছে তোমাৰ ই বুলি কোৱা হৈছে সো ইলেক্ট্ৰিক ইণ্টেনচিটি মানে কি ফ'ৰ্চ অন ইউনিট পজিটিভ চাৰ্জ সো অবিয়াছলি এই পজিটিভ চাৰ্জটোৱে সোৰ্স চাৰ্জটোৱে ইয়াৰ ওপৰত এটা ফ'ৰ্চ এপ্লাই কৰিব যিটো হ'ব তোমাৰ তাৰ ডিৰেকশ্যনটো কোনফালে হ'ব তোমাৰ এইটো চাইডে তাৰমানে
ইলেক্ট্ৰিক ইণ্টেঞ্চিটি ডিৰেকশ্যনটো হ'ব তোমাৰ এইটো ডিৰেকশ্যনত, কাৰণ ই পজিটিভ ইউ পজিটিভ, ই ইয়াক ঠেলিবলৈ চেষ্টা কৰিব, মিনছ ৰিপালচিভ ফ'ৰ্চ হ'ব হয়নে। ফ'ৰ্চ অন দিছ ইউনিট পজিটিভ চাৰ্জ উইল বি ইন দিছ ডিৰেকশ্যন। চ' স্মল এমাউণ্ট অফ ৱৰ্ক DW done to move the unit positive charge A to B. চ' এতিয়া কি কৰিব লাগে বুলি মই কৈছিলোঁ যে ইনফিনিটিৰ পৰা আহি এই পজিশ্যন পাইছেহি। এতিয়া তুমি A পৰা P লৈকে এই ডিষ্টেঞ্চক কভাৰ কৰোঁতে তোমাৰ কিমান ৱৰ্ক ডান হ'ব সেইটো তুমি উলিয়াব লাগে। ধৰা হ'ল A পৰা B লৈ অকণমান ডিষ্টেঞ্চ কভাৰ কৰিছে, ঠিক আছে। চ' ইয়াৰ পৰা ইয়ালৈ কিমান আছিলে A লৈকে x। চ' A পৰা B লৈকে এই সৰু ডিষ্টেঞ্চ ধৰা dx কভাৰ কৰিছে, এটা সৰু ডিষ্টেঞ্চ dx কভাৰ কৰিছে। এই সৰু ডিষ্টেঞ্চটো কভাৰ কৰোঁতে তাৰ যিটো ৱৰ্ক ডান হ'ল সেইটো হৈ গ'ল ধৰা DW। চ' DW এক্সপ্ৰেশ্যন তুমি কেনেকৈ লিখিব পাৰা, E ভেক্টৰ ডট dx ভেক্টৰ মিনছ ফ'ৰ্চ অন দিছ ইউনিট পজিটিভ চাৰ্জ ডট dx ভেক্টৰ মিনছ স্মল ডিষ্টেঞ্চ কভাৰ্ড বাই দিছ ইউনিট পজিটিভ চাৰ্জ মিনছ EDX ইকুৱেল টু cos 180 ডিগ্ৰী। 180 ডিগ্ৰী কেনেকৈ হ'ল চোৱা, ইলেক্ট্ৰিক ইণ্টেঞ্চিটি মিনছ ফ'ৰ্চ অন দিছ ইউনিট পজিটিভ চাৰ্জ and the small distance angle between these two is 180 degree. So therefore cos 180 degree means -1. So the expression will be dx equal to minus E dx. But we know that E equal to 1 by 4 pi epsilon naught q by x square. So columns lo mote মই already দেখুৱাই আহিছিলোঁ যে ইলেক্ট্ৰিক ইণ্টেঞ্চিটি এক্সপ্ৰেশ্যন হৈছে এইটো। চ' এই ভেলুটো তুমি এই এক্সপ্ৰেশ্যনটোত পুট কৰি দিয়া, কি পাবা 1 by 4 pi epsilon naught q by x square dx। এইটো হৈছে তোমাৰ স্মল এমাউণ্ট অফ ৱৰ্ক ডান ইন ব্ৰিংগিং দিছ ইউনিট পজিটিভ চাৰ্জ ফ্ৰম A to B পইণ্ট, ঠিক আছে। চ' therefore the net means total work done in moving the charge from infinity to P means all total work done means এটা সৰু ডিষ্টেঞ্চে আমি উলিয়ালোঁ, ইয়াৰ পৰা ইয়ালৈ আহোঁতে সৰু ডিষ্টেঞ্চ ঢেৰ কভাৰ কৰিছিলে। চ' গোটেই টোটেল যিটো তোমাৰ ডিষ্টেঞ্চ কভাৰ কৰোঁতে যিটো ৱৰ্ক ডান হ'ব সেইটো তুমি কেনেকৈ লিখিবা, ইণ্টিগ্ৰেশ্যন অফ ইনফিনিটি টু R মানে এইটো কথা কৈছে এই P পইণ্টলৈ, অ'ৰ পৰা যিহেতু ই R ডিষ্টেঞ্চত আছে তেনেহ'লে ইনফিনিটিৰ পৰা এই পইণ্টলৈকে আনিবলৈ কি হৈ গ'ল ইণ্টিগ্ৰেশ্যন অফ DW। চ' DW এক্সপ্ৰেশ্যন পুট কৰি দিয়া, কি পাবা 1 by 4 pi epsilon naught q by x square dx। চ' এইকেইটা হৈ গ'ল তোমাৰ কনষ্টেণ্ট টাৰ্মকেইটা বাহিৰলৈ উলিয়াই আনিলোঁ, ইণ্টিগ্ৰেশ্যনৰ ভিতৰত থাকি গ'ল 1 by x square dx। চ' ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলা 1 by x square হৈছে মানে হৈছে x ইনভাৰ্ছ 2। q 1 by 4 pi epsilon naught x minus 2 plus 1 এইটো ফৰ্মুলা আমি জানো যে ইণ্টিগ্ৰেশ্যন অফ x to the power n dx equal to x n plus 1 চ' n মানে আছিলে -2, চ' n ৰ জেগাত -2 পাতি দিয়া, -2 plus 1 এইটো হৈ গ'ল -2 plus 1। চ' এইটো ফাইনেলি কি হৈ গ'ল x ইনভাৰ্ছ বাই -1। চ' এই -1 x ইনভাৰ্ছ মানে হৈছে 1 by x। চ' এবাৰ তুমি R পাতিব লাগে xৰ জেগাত, এবাৰ পাতিব লাগে ইনফিনিটি। চ' এইটো কি পালা -1 by R মাইনাছ আকৌ মাইনাছ আহি গ'ল এই অৰিজিনেল চিনটো 1 by ইনফিনিটি। 1 by ইনফিনিটি মানে হৈছে 0। চ' তোমাৰ থাকি যাব -, প্লাছ q by 4 pi epsilon naught 1 by R। So this is the work done in bringing this unit positive charge from infinity to that point means P point. So according to the definition of electric potential we know that this work done is known as electric potential means V equal to W. So therefore we can write that since W equal to q by 1 by 4 pi epsilon naught 1 by R, so we can write V equal to q by 4 pi epsilon naught 1 by R. So this is the potential at any point due to a single point source. So আগতে মই এটা কথা ক'ব পাহৰি গৈছিলোঁ যে পটেনচিয়েলৰ SI ইউনিট হৈছিলে তোমাৰ ভল্ট, ঠিক আছে। and potential at any point is a scalar quantity and it is positive for
পজিটিভ সোর্স চার্জ এণ্ড নিগেটিভ ফৰ নিগেটিভ সোর্স চার্জ সো সোর্স চার্জটো যদি তোমাৰ পজিটিভ হয় তেতিয়াহ'লে এই পটেনশিয়ালৰ এক্সপ্ৰেছনটো তোমাৰ পজিটিভ হ'ব যিহেতু আমি প্ৰথমতে পজিটিভ লৈছিলোঁ যদিহে তুমি নিগেটিভ সোর্স চার্জ লোৱা তেতিয়াহ'লে এই এক্সপ্ৰেছনটো তোমাৰ নিগেটিভত আহিব